বাবা তুমি গুচি আহা ক'ত আছা মই নোৱাৰিছোঁ আৰু তুমি লিখিছিলা মা পাৰিব বুলি মই এতিয়া নোৱাৰোঁ মই ভাগৰি পৰিছোঁ মই আপোনাক কাটৰে অনুৰোধ কৰিছোঁ মই পুনৰবাৰ আপুনি মোক পঠিয়াই দিয়ক ল'ৰাটো মই আপোনালোকৰ লক্ষ্য উদ্দেশ্যক মই বহুত সন্মান কৰোঁ কিন্তু আজি মই অসহায় হৈ পৰিছোঁ মহোদয় মোৰ একমাত্ৰ ল'ৰা জনাৰ্দন গগৈ 22-ৰ 16 এপ্ৰিলত ঘৰখনৰ পৰা ওলাই গ'ল আজিলৈকে মই তাৰ একো খা খবৰ পোৱা নাই তাৰ অবিহনে মোৰ হৃদয়খন ভাগি পৰিছে মই পৰজোৱা মহোদয়ক অনুৰোধ কৰিব বিচাৰিছোঁ মোৰ হৃদয়খনক এবাৰ আপুনি চিন্তা কৰি চাওক মোৰ ল'ৰাটোক আপুনি পঠিয়াই দিয়ক এগৰাকী নাৰীয়ে 3জন পুৰুষৰ আছে থাকে বাল্যকালত পিতৃ আছিয়ত যৌৱনকালত স্বামী আছিয়ত বৃদ্ধকালত পুত্ৰ আছিয়ত কিন্তু এতিয়া মোৰ এই বৃদ্ধকালত মোৰ স্বামী নাই মোৰ পুত্ৰ নাই স্বামী গ'ল বৈকুণ্ঠলৈ পুত্ৰও মোক এৰি থৈ গ'ল গতিকে মই আপোনাক কাটৰে অনুৰোধ কৰিছোঁ মই পুনৰবাৰ আপুনি মোক পঠিয়াই দিয়ক ল'ৰাটো মই এতিয়া নাতিটোৰ মুখলৈ চাব নোৱাৰোঁ মোক দুখ লাগে তাৰ পঢ়াত মন নবহে খোৱাত মন নবহে খেলাত মন নবহে সি ডিপ্ৰেশ্যনত ভুগি আছে সি দেউতাকৰ কাৰণে লগৰ ল'ৰাবিলাক স্কুললৈ দেউতাকে অনা নিয়া কৰে দেউতাকক দেউতা বুলি মাতি দৌৰি আহে সি বেবাৰ লাগি অকৰা হৈ চাই থাকে লগৰবোৰক ল'ৰাটোৰ মুখলৈ চাই আপুনি মোৰ ল'ৰাটোক পঠিয়াই দিয়ক আপুনি বুজাওক জনাৰ্দনক বুজাই বঢ়াই পঠাওক হয় সি আৱেগতে হওক জাতীয় স্বাৰ্থতে হওক ওলাই গৈছে মই আপোনালোকৰ লক্ষ্য উদ্দেশ্যক মই বহুত সন্মান কৰোঁ কিন্তু আজি মই অসহায় হৈ পৰিছোঁ মহোদয় মই কিমান কান্দিম মই বহুত ধৈৰ্য ধৰিছোঁ যোৱা এপ্ৰিল মাহৰ 18 তাৰিখে মোৰ বাৰ ছাইডটো জঠৰ হৈ গ'ল মই কিমান সাহসেৰে পৃথিৱীত জীয়াই আছোঁ এতিয়া মই ভাগি পৰিছোঁ ল'ৰাটোক মোৰ বাৰে বাৰে মনত পৰিছে হৃদয়খনে মোৰ হাহাকাৰ কৰিছে পৰজোৱা ডাঙৰীয়া আপুনিতো মোৰ হৃদয়খন বুজিবলৈ এবাৰ চেষ্টা কৰক মোৰ ল'ৰাটোক যিকোনো উপায় আপুনি বুজাই বঢ়াই ঘৰলৈ পঠাওক অন্ততঃ নাতিটোৰ কাৰণে মই ভাগৰি পৰিছোঁ আজি মই 15-16 বছৰ মই প্ৰেছাৰ চুগাৰত ভুগি আছোঁ বহুত সাহস গোটাইছোঁ কিন্তু মই পৰা নাই মই এইফালৰ মোৰ ল'ৰা জনাৰ্দনকো মই কৈছোঁ বাবা মোৰ মুখখনৰ এবাৰ চিন্তা কৰি চোৱা তুমি মোৰ গৰ্ভত 9 মাহ 10 দিন থাকি মোৰ উশাহ নিশাহ লয় তই পৃথিৱীখন দেখিলা এতিয়া তুমি মোক কিমান দুখত কেলে এৰি থৈ গ'লা দেউতা নথকা অৱস্থাত মোক এৰি থৈ গ'লা মোৰ মনৰ বেদনা মই কাক লৈ মই সান্তনা লওঁ বাবা তুমি গুচি আহা ক'ত আছা মই নোৱাৰিছোঁ আৰু তুমি লিখিছিলা মা পাৰিব বুলি মই এতিয়া নোৱাৰোঁ মই ভাগৰি পৰিছোঁ আজি সংবাদ মাধ্যমৰ জৰিয়তে পৰেশ বৰুৱা ডাঙৰীয়ালৈ মোৰ এটাই অনুৰোধ ভাইটি জনাৰ্দন গগৈক যাতে ঘৰলৈ ঘূৰি অহাৰ ব্যৱস্থা তেওঁ কৰি দিয়ে আজি মা মানসিকভাৱে আৰু শাৰীৰিকভাৱে যথেষ্ট ভাগি পৰিছে ভাইটি যোৱাৰ পাছৰ পৰা মায়ে মানে নিজকে চম্ভালিব পৰা নাই নিজকে বুজাব পৰা নাই ভাইটিৰ চিন্তাত মাৰ মানে প্ৰেছাৰ ষ্ট্ৰক আহি গৈছে মানে কি ক'ম এতিয়া আমাৰ ঘৰৰ অৱস্থা মানে একেবাৰে দুখ লগা টাইপৰ হৈ আছে গতিকে পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ ভাইটিক বুজাই বঢ়াই যেনেকৈ হ'লেও আপুনি ঘৰলৈ ঘূৰি অহাৰ ব্যৱস্থা কৰি দিয়ে যেন আৰু ঘৰখনলৈ আমাক সুখৰ হাঁহি মাৰিবলৈ যেন ব্যৱস্থা কৰি দিয়ে